ড্ৰেছ আনবা দিয়া নাছিলো কিহৰ ড্ৰেছ খালি 15 আগষ্ট নহয় 15 আগষ্ট কি ড্ৰেছ থাকে এনে কি পালন কৰে গম পানে নাপা বুট খাবা কি ইন্ডিয়াৰ পৰা ভাৰত স্বাধীন হোৱা নাই সংবিধান 21 নৱেম্বৰৰ পৰা মই সংবিধান হৈ গৈছো আজি ইমান বছৰ মই গম পোৱা নাছিলো আজি পে মই গম পালো 21 নৱেম্বৰ কি বস্তু আমি বিয়া হৈছিলো না এই মানুহটোৱে মোক 2টা বজাতে ফোন কৰিছে হা মই যায়ে আছো পামে বুলি তে 7টা বাজিলেহি আলাহে 8টাই বাজিব খিনি পৰলৈকে আহি পাও নে আহক আজি দি আছো জুতিটো বিয়া হোৱা হান পাৱা নাই হা মিছা কথা কবা আহে আহক সত্তা এটা প্ৰশ্ন উত্তৰ দিবা লাগব মোক ক'ৰ আছিল আইছি ৰ হা ক'তনো আইছি ৰ কি কৰিছো তুমি যে 2টা বজাতে ফোন কৰি মোক 8টা বাজিল আহি ক'ৰ আছিল খিনি পৰলৈকে দেৰি হ'ল ক'ত দেৰি হ'ল তোমাক কি লাগে কি লাগে তুমি বিয়া হৈছা নাই কি কলি তুমি বিয়া হৈছা নাই বিয়া হৈছো এতে কি হ'ল মই তিৰি হয় না নহয় কি হ'ল তুমি মোক কবা লাগব না নালকে তুমি ক'ৰ আছিলি কি হ'ল কালে দেৰি হ'ল মাথা বেয়া নকৰবি দে কি মাথা বেয়া নকৰবি তোমাৰ কি দেৰি হ'ল কম বিয়া হোৱাৰ পাছত যে চব কথা তেৰি কবা লাগে ক'ত লেখা আছে হা কি বিয়া দিনা কোৱা আছিল পুৰোহিতে হুমৰগুৰি ওচৰত পাহেলিয়ে নেকি সাইডমাৰ মানে ক'ৰ আনছে নাই কি আনবা দিছিলো মই তোমাক কি আনবা দিছিলো ফোন কৰি কৈছিলো না নাই মই তোমাক 2টা বজাত ফোন কৰোতে কি আনবা দিছিলো ড্ৰেছ আনবা দিয়া নাছিলো কিহৰ ড্ৰেছ খালি 15 আগষ্ট নহয় 15 আগষ্ট কি ড্ৰেছ থাকে পতাকা কালাৰৰ ড্ৰেছ বহাগ বিহুত কি নাচা যাম বুলি ভাবছা নেকি তুমি এৰকম কৈছিলে একা বিহুৰ বহাগ বিহুত একা হেৰি বিহুৰ ড্ৰেছজোৰা পিন্ধি যাতে তেতিয়াহে ভাল লাগব আবেগটো জাগি উঠব বুলি বহাগ বিহুৰ কথা বেলেগ আৰু 15 আগষ্টৰ কথাটো বেলেগ একো বেলেগ নহয় কালি 15 আগষ্ট মোক পতাকা কালাৰৰ ড্ৰেছ লাগে হ্যাঁ সবে পিন্ধে মই দেখা পাইছো টিভিটো একেবাৰে চাবাই নৰি পতাকা কালাৰৰ ড্ৰেছ হোৱাটছআপ চাবা নৰি ষ্টেটাছ ফেচবুক চাবা নৰি ইনষ্টাগ্ৰাম চাবা নৰি সবে পিন্ধে মোক লাগব মই কালি পতাকা উত্তোলন কৰিব যাম যাবি তাতে কি ড্ৰেছ নহলেও উত্তোলন কৰিব পাৰি নহয় ড্ৰেছ নহলে উত্তোলন কৰিব নোৱাৰি কোনে কৈছি তোমাক কোনে কৈছি মোক সবে কৈছি মই দেখা পাইছো মোক বৰুৱানীয়ে কৈছি আৰু ক'ত উত্তোলন কৰবা ক'ত যাবি বৰুৱানী ঘৰত যাবি পিছে ড্ৰেছ ক'ত ড্ৰেছ দি মোক ড্ৰেছ নহলেও পাৰি নৰি বুলি কৈছো না মই তোমাক ড্ৰেছ নহলে নৰি ড্ৰেছ লাগব মোক এনে কি পালন কৰে গম পা নে নাপা বুট খাবা কি বুট খাবা ক'ত দেখা পাইছো সৰুতে আমি আগতে স্কুলত যাওঁতে সেই ফুল 2টামান ছিঙি লৈ পেলাই ৰাতিপুৱা স্কুলত যাওঁ আকৌ টকা উত্তোলন কৰি বুটকেইটা খাই পেলাই আহি যাবা মাথা বেয়া কৰি দিবি তুমি মাথা বেয়া কৰি দিবি বুট খাবা পতাকা উত্তোলন কৰে কিয় কৰে পিছে তুমিয়ে কৈছোন 1947 চনৰ 15 আগষ্টৰ দিনটোত ভাৰত স্বাধীন হৈছিল আৰু সেইকনে স্বাধীনতা দিৱস হিচাপে অহাকালি দিনটোত পতাকা উত্তোলন কৰে ইণ্ডিয়াৰ পৰা ভাৰত হোৱা সেই 2 দিন হৈছিল স্বাধীন কি কলি 2 দিন স্বাধীন হৈছিল মানে তাৰ আগত কি কলি ইণ্ডিয়াৰ পৰা ভাৰত হোৱা কথাটো ইণ্ডিয়াৰ পৰা ভাৰত স্বাধীন হোৱা নাই কি হৈছিল পিছে ব্ৰিটিছৰ পৰা ভাৰত স্বাধীন হৈছিল ব্ৰিটিছৰ পৰা স্বাধীন হৈছিল য'ত নেতৃত্ব লৈছিল মহাত্মা গান্ধীৰ পৰা আদি কৰি সুভাষ চন্দ্ৰ বসু আৰু বহুত মহান ব্যক্তিয়ে 2 দিন হৈছিল 26 জানুৱাৰীটো কি 2 দিনে 26 জানুৱাৰীটো পতাকা উত্তোলন কৰে নহয় 1950 চনৰ 26 জানুৱাৰীৰ তাৰিখটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল এই কাৰণে পতাকা উত্তোলন কৰে সংবিধান গৃহীত হতে কি হৈছে ভাৰতৰ এখন সংবিধান আছে লিখিত সংবিধান এই সংবিধান মতে দি ভাৰতখন চলে বুজি পাইছা সংবিধানখনৰ মতে দি মানে আমাৰ দেশখন চলে পিছে হলে আমি বিয়া হোৱা দিনটো সেইদিনাখনো আমাৰ সংবিধানখন হেৰি হৈ গৈছে কি হোৱা বুলি কৈছা তুমি সংগৃহীত নেকি গৃহীত আমাৰ সেইদিনাখনে গৃহীত হৈ গৈছে এতিয়া আজিৰ পিছত মই সংবিধান তুমি মোৰ মতে চলবা লাগব তোমাৰ সংবিধান মই মাথাটো বেয়া নকৰবি দে মাথা বেয়া কৰা কথা নহয় তুমি এৰকম কলি অলপ আগত সংবিধান গৃহীত হোৱা তাৰিখটোৰ পৰা হেৰি আমাৰ দেশৰ সংবিধানৰ মতে চলবা লাগে বুলি এতিয়া মই বিয়া হোৱাৰ পাছত মই বিয়া হোৱাৰ দিনটো আমাৰ সংবিধান গৃহীত বুলি ধৰি লও তুমি এখন পুৰুষ প্ৰধান দেশ বুজি পাইছা আমাৰ মতে দি চলবা লাগব তুমি বিয়া কৰাইছা নাই মোৰ মতে চলব ইটা সংবিধান মোৰ মতে চলব মই আমাৰ যিদিনাখনে বিয়া হৈছিল 21 নৱেম্বৰ তাৰিখটো সেই তাৰিখটো আমাৰ সংবিধান গৃহীত বুলি ধৰিলো তোমাৰে মই আজিৰ পিছত মই যি কথাকে হ'ব ইটা দেশ লৈ আহিছা ভালে যা ভালে গৈছা না দেশ আনবা লাগি সংবিধান মোৰ মতে চলব ইটা নহলে ভাত খাবা নাপা ড্ৰেছ পিন্ধিলি কি হ'ব কোচোন এতিয়া ড্ৰেছ পিন্ধিলি ভক্তি প্ৰেম জাগি উঠব দেশ প্ৰেম জাগি উঠব কি চৰে কণী পাৰা বুলি ভাবছা নেকি জাগবাৰ কাৰণে এই দেশ প্ৰেম বোলা বস্তুটো হৃদয়ত থাকবা লাগব মাইণ্ডত থাকবা লাগব আমাৰ চিন্তাধাৰা আৰু কামেদি দেশপ্ৰেম দেখাবা লাগব পতাকাৰ কালাৰ পিন্ধি ফেলে দেশপ্ৰেম দেখাবা গেলে নহব বুজি পাইছা সবাই পিন্ধে দেখোন পিছে হলি সবে পিন্ধাটো কিয়া লাগছে
তো সেইবিলাক বাদ দি তুমি এতিয়া মোৰ মতে চলিয়ে হ'ল এতিয়া জাকা পুজুৰ লৈ নহ'লে ৰাতি ভাত খাব নাপা কিন্তু এতিয়াৰ পৰা মই সংবিধান 21 নৱেম্বৰৰ পৰা মই সংবিধান হৈ গৈছো আজি ইমান বছৰ মই গম পোৱা নাছিলো আজিৰ পৰা মই গম পালো 21 নৱেম্বৰ কি বস্তু আমি বিয়া হৈছিলো না এতিয়া 21 নৱেম্বৰে তুমি সংবিধান গৃহীত হোৱা বুলি মই গৃহীত হোৱা বুলি তুমি তিৰিটো মোৰ গৃহীত হ'ল বুলি তুমি আছে দেই ভাই এনেকুৱা দমন কৰা দে পালবা লাগিব তিৰিয়ে দমন কৰা পুৰুষ নোহোৱা নহয় এইখন দেখত দেশ স্বাধীন হ'ল কিন্তু বহুত পুৰুষ স্বাধীন হ'ব পৰা নাই নিজৰ পত্নীৰ কাৰণে বুজি পাইছা কথা নকবি তুমিও আমাক দমন কৰি ৰাখা মতাগিলা খানেও সেইগিলা কথা মই নাজানো ফালে ফালে যা দোকানত যা তুমি